নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে স্বাগতম জনাই আজি মই পুনৰ আহিলোঁ অন্য এটা ভিডিঅ' যোগেদি আপোনালোকৰ মাজলৈ। আহকচোন এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। ধুনীয়া চুলি কোচাই আমাৰ সৌন্দৰ্য দুগুণে বঢ়াই তোলে নহয়নে? সেইবাবে আমি চুলি যতন লোৱাটো অতি দৰকাৰ। আজিকালি মন কৰিবচোন, ডাঙৰবিলাকৰ কথা বাৰু নকওঁৱেই, কম বয়সতে চুলি পকে, চুলি ৰঙা হয়, সৰে, মণিকূটে খায়। এই সমস্যাবোৰ দূৰ কৰিবলৈ আমাৰ চৌপাশতে কিছুমান ঔষধীয় গুণ থকা গছ আছে। এই গছৰ পাত ব্যৱহাৰ কৰি আমাৰ এই সমস্যাবিলাক সমূলি নাইকিয়া কৰিব পাৰি আৰু ভাল চুলিৰো উজ্জ্বলতা দুগুণে বঢ়াই তুলিব পাৰি। আমি এই গছৰ কোনকেইবিধ গছৰ পাত কেনেকৈ ব্যৱহাৰ কৰি আমাৰ এই সমস্যাবোৰ দূৰ কৰিব পাৰোঁ আৰু চুলিৰ উজ্জ্বলতা দুগুণে বঢ়াই তুলিব পাৰোঁ, তাৰেই ভিডিঅ' এটি আপোনালোকলৈ আগবঢ়ালোঁ। জনাসকলেতো জানেই, নজনাসকলে ভিডিঅ'টি গুৰুত্ব সহকাৰে চাই চুলিৰ যতন ল'ব তাৰ কামনাৰে। আহকচোন এতিয়া গছকেইজোপাৰ সৈতে চিনাকি হওঁ। এইজোপা চাওক, ভীমৰাজ। এই লতাজাতীয় ভীমৰাজজোপা চুলিৰ কাৰণে বহুত উপযোগী। ভীমৰাজ অৱশ্যে আৰু এজোপা আছে বুলি কোৱা শুনিছোঁ, কিন্তু মই সেইজোপা চিনি নাপাওঁ। মই এইজোপা পাতৰ ৰসেই ব্যৱহাৰ কৰোঁ। আপোনালোকে পাতবিলাক ভালদৰে লক্ষ্য কৰকচোন, আপোনালোকৰ বাৰু আছেনে? যদিহে নাই, ক'ৰবাত পালে আনি ৰুই ল'ব পাৰিব। ৰুবলৈও তেনেই সহজ, আগ এটা যদি গোজ মাৰি দিয়ে জিৰিয়ে যায়। এনেকৈয়ে আপোনালোকে আগপাত এমুঠি লৈ খুন্দুনাতেই হওক বা মিক্সিতেই হওক পিচি ৰসখিনি উলিয়াই ল'ব। ৰসখিনি অকল কমো হ'ব পাৰে আপোনালোকৰ চুলি বেছি হ'লে, সেইকাৰণে চুলিখিনি যাতে সম্পূৰ্ণকৈ তিতে তাৰ পৰিমাণে পানী দি ল'ব। চেপিবলৈও ভাল হ'ব, অলপ সৰহীয়া হ'লে তেতিয়া চুলিত সানিবলৈও ভাল হ'ব। সেনেকৈ ৰসখিনি উলিয়াই আপোনালোকে 20 মিনিট আধা ঘণ্টামান চুলিত লৈ থাকিব। তাৰপিছতে মূৰটো ধুই দিবচোন। এনেকৈ সপ্তাহত দুদিনমান ল'লেই আপোনালোকৰ চুলি বহুত ভাল হ'ব। মাজে সময়ে লৈ থাকিব। চাওকচোন কি ধুনীয়া হালধীয়া হালধীয়া ফুলি আছে। ফুলো হয়, চুলিৰ কাৰণে ঔষধো হয়, কিমান প্ৰয়োজনীয় গছ এজোপা। ইয়াৰ আগ 2-3টা আপোনালোকে মানিমুনি, মচুন্দৰী তেনেকুৱা ধৰণৰ চাটনি বনালে তাতো দি খাব পাৰে, নতুবা শুকান ভাজিটো দি খাব পাৰে। 2-3টা আগ সপ্তাহত 2-3দিন ইয়াৰ আগ 2-3টা ভাজিয়ে বা চাটনিত দিলে খালে আপোনালোকৰ চুলি তেতিয়াও ভাল হৈ থাকে। আপোনালোকে এলাহ নকৰিব, লৈ থাকিব। এইবিলাক যদি আপোনালোকে লৈ থাকে তেন্তে আপোনালোকে কেতিয়াও দোকানৰ পৰা ভাস্মলেই হওক বা ইণ্ডিকাই হওক এইবোৰ আনিব নালাগে, চুলিত লগাব নালাগে। ময়ো এইবিলাক লৈ থাকোঁ, সেইকাৰণে ইণ্ডিকা, ভাস্মল এইবিলাক ব্যৱহাৰ কৰিবলগীয়া এতিয়ালৈকে নাই হোৱা। চুলিকেইডাল ভালেই হৈ আছে। আপোনালোকে এলাহ নকৰিব, নিজেও ল'ব, ল'ৰা ছোৱালীকো দিব। গৃহিণীবিলাকৰ অৱশ্যে সিমান সময় নাই, তথাপিতো নিজৰ চুলিকেইডাল ভালে ৰাখিবলৈ অলপতো যতন কৰিবই লাগিব। এইখিনি ৰসে চুলি কিচকিচিয়া ক'লা কৰিব আৰু পিছল আচল মিহি কৰিবৰ কাৰণে জবা ফুলৰ পাত এখিনিও আনি খুন্দি ল'ব। সেই জবা ফুলৰ লেপনখিনিৰ লগতে ইয়াৰ ৰসখিনি মিহলাই ল'ব, তেতিয়া বেছি ভাল হয়। কিচকিচিয়া ক'লা আৰু মিহি পিছল হ'ব চুলি কোচা, কিমান যে ভাল হ'ব। মই এতিয়া জবা ফুলৰ পাত কেইখিলামানো ছিঙি লওঁচোন, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইজোপা জবা ফুল, এই পাতবোৰ কেইখিলামান ছিঙি লৈছোঁ। ইয়াৰ পাতখিনি খুন্দিলে পিছল হৈ যাব। সেই পিছল লপথপ হৈ যাব, সেইখিনি ভীমৰাজৰ ৰসখিনিৰ সৈতে মিহলাই 20 মিনিট বা আধা ঘণ্টা লৈ থাকিব, তেতিয়া বেছি ভাল। তাৰপিছতে মূৰটো ধুই দিব। সঁচাকৈ চুলিখিনি বহুত ভাল হ'ব আৰু বহুত বয়সলৈকে আপোনাৰ চুলি নপকে, ভাল হৈ থাকিব। জবা ফুলৰ সেই ফুলবিলাকো ল'ব 4-5পামান। আমাৰ বাৰু এইজোপা ফুলা নাই, কলম দিলে কাৰণে এতিয়া ফুলা নাই। এলাহ নকৰিব, আপোনালোকে মাজে সময়ে লৈ থাকিব। নিজেও ল'ব, ল'ৰা ছোৱালীকো দিব। চুলি কোচাইতো মানুহক শুৱনি কৰে, বহুত ভাল লাগে। চুলিখিনি ভাল হৈ থাকিলে মনো ভাল লাগে। এতিয়া আমি জবা ফুলৰ পাতখিনি খুন্দি লওঁগৈ আৰু খুন্দি লৈ থাকিম, পেষ্টটো দেখাম, চাব। এতিয়া এই পাতখিনি ধুই লৈছোঁ, নহ'লে বৰ ধূলি মাকতি লাগি থাকে, উখল লেতেৰা লেতেৰা লাগে, ল'বলৈও ঘিণ লগা নিচিনা লাগে। এতিয়া প্ৰথমতে ভীমৰাজৰ পাতখিনিকে
খুন্দি লওঁ। এতিয়া পাতখিনি খুন্দি লওঁ। আপোনালোকেও এলাহ নকৰিব দেই, লৈ থাকিব। গৃহিণীবিলাকৰ অৱশ্যে সময় পোৱাটো টান, তথাপিতো কামৰ মাজতে সময় অকণমান উলিয়াব আৰু নিজৰ স্বাস্থ্যখিনি ভাল হৈ থাকিবৰ কাৰণে। ভীমৰাজখিনি এতিয়া খুন্দি হৈছে। মূৰৰ জোখৰে হিচাপত পানী অলপ দি জেকাই লৈ তাৰপিছত ধুনীয়াকৈ চেপি ল'ম। এতিয়া পানী অকণমান দি লওঁ। এতিয়া উলিয়াই লৈছোঁ খুন্দুনাটোৰ পৰা। পানী অলপ দি লওঁগৈ ভিতৰত গৈ। পানী অলপ উলিয়াই লৈছোঁ টেপৰ পৰা। মূৰত লোৱা জোখৰে দি লৈছোঁ। এতিয়া ধুনীয়াকৈ চেপি ল'ম। হাতে মুঠিয়ে চেপি দিলেও হয় অৱশ্যে। এয়া চুলিৰ জোখৰে পানীখিনি দি লৈছোঁ। পানীকণ দিলে মানে ভাল আৰু বেছি ৰসখিনি চেপিবলৈ ভাল হয়। এতিয়া ভালকৈ চেপি লৈছোঁ। হাতে মুঠি মুঠি কৰি চেপি ল'লেও হয় বাৰু, চাকনি দৰকাৰ নাই। এতিয়া চেপি হৈ গ'ল। চাওকচোন ৰসখিনি ইমান ধুনীয়া কাঢ়া সেউজীয়া হৈ গৈছে। এই ৰসখিনিতে এতিয়া জবা ফুলৰ পাতখিনি খুন্দি মিলাই ল'ম। তাৰপিছত মূৰত লৈ থাকি মূৰ ধোৱাৰ আগত 20 মিনিট বা আধা ঘণ্টা ল'লে বেছি ভাল আৰু যিমান সময় মিলাব পাৰে। এতিয়া জবা ফুলৰ পাতখিনি খুন্দি লওঁ। জবা ফুলৰ পাতখিনি খুন্দি হৈ গ'ল। এতিয়া ইয়াৰ লগত এই ভীমৰাজৰ ৰসখিনিত মিলাই লৈছোঁ। দুইখিনি পাত একেলগে খুন্দিও ল'ব পাৰি বাৰু, কিন্তু একেলগে খুন্দি ল'লে ভীমৰাজৰ পাতখিনি ধুই দিওঁতে পটককৈ চুলিৰ পৰা এৰি নাহে, অলপ লাগি ধৰে। সেইকাৰণে ভীমৰাজৰ পাতটো মই চেপি থৈ লৈছোঁ, ৰসখিনিহে লৈছোঁ। আপোনালোকৰ এইবোৰ কৰি থাকিবলৈ এলাহ লাগিলে একেলগে খুন্দি ল'লেও ল'ব। চাওকচোন এইখিনি কি ধুনীয়া হৈছে। এতিয়া মূৰত লগাই ল'ম। থুপথুপীয়া হৈ গ'ল, মূৰত লগাই ভাল লাগিব। এতিয়া মই মূৰত লগাই দেখাইছোঁ আপোনালোকক অলপ। এনেকৈ লগাই দিলে ৰসটো চুলিৰ গুৰিত লাগি যাব। বৰ ভাল লাগিছে দেই ঘঁহি। মই ঘঁহি বৰ ভাল পাওঁ এইবোৰ। হৈ যাব। হৈ গ'ল। এনেকৈ খোপা বান্ধি থৈ দিওঁ 20 মিনিটমান। এতিয়া কাম বন কেইখন কৰি লওঁ মানে 20 মিনিট বা আধা ঘণ্টামান কিমান দেৰি হয় হৈ থাকিব। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটোত যদি কোনোবা পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ।